হয়, যিজন ল'ৰাই 6 বছৰ বয়সতে মাতৃ হৰা হৈছিল আৰু সেইজন ল'ৰাই আজি হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত 90% যি নম্বৰ লৈ বিজ্ঞান শাখাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু সেইগৰাকী ছাত্ৰ হৈছে সমীৰণ ৰাজবংশী আৰু সেই ছাত্ৰগৰাকীয়ে বাক্সাৰ বৰমাৰ ছানৰাইজ একাডেমীত অধ্যয়নৰত আছিল আৰু তাৰ পৰাই হায়াৰ ছেকেণ্ডাৰী দিছিল আৰু যিখন শিক্ষানুষ্ঠানখনে 2 বছৰ বিনামূলীয়াকৈ পাঠদান কৰিছিল বা সহায় কৰি আহিছিল সমীৰণ ৰাজবংশীক আৰু সমীৰণ ৰাজবংশীৰ ঘৰ যিহেতু বাক্সাৰ মুৰমেলাত আৰু এই মুহূৰ্তত মই সমীৰণ ৰাজবংশীৰ বাসগৃহত উপস্থিত আছোঁ। অতিকৈ এটা জৰাজীৰ্ণ এটা বাসগৃহ, এই জৰাজীৰ্ণ বাসগৃহটোৰ পৰাই বিভিন্ন সপোন বুকুত বান্ধি বিদ্যালয়লৈ গৈছিল আৰু আজি বিজ্ঞান শাখাত এনেধৰণে যি উত্তীৰ্ণ 90% নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সমীৰণ মোৰ সৈতে আছে, মই কিছু জানিব খুজিম কাৰণ এই উৰুষা পজাৰ পৰা গৈ যিহেতু বোকাৰ পদুম হৈ জিলিকিল সমীৰণ, কেনেধৰণৰ সপোন আছে? তোমাক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ সপোন আছে তোমাৰ? ধন্যবাদ। আচলতে মই আজি বহুত সুখী হৈছোঁ এই 90% ছায়েন্সত পাই কিনে। এই গোটেইখিনিত আচলতে মই যিখিনি কৃতজ্ঞতা মই ছাৰহঁতকে, মোৰ বিদ্যালয়ৰ ছাৰহঁতক যাচিছোঁ, কাৰণ আচলতে ছায়েন্সৰ দৰে ষ্ট্ৰীম এটাত মই কেতিয়াও ভবা নাছিলোঁ। ইমান খৰচ মানে শুনি আহিছোঁ বা জানো আৰু, কিন্তু ছাৰহঁতে 2 বছৰ একো অভাৱ মোক নিদিলে, মোক সম্পূৰ্ণৰূপে ইমান সহায় কৰি কিনে মানে আৰ্থিক দিশতো চাৰিওফালে আৰু মানে বহুত মোক সহায় কৰিছে। তাৰ কাৰণে মই স্পেচিয়েলি আমাৰ এই ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীৰ ছাৰ বাইদেউসকলক মই বহুত ধন্যবাদ যাচিছোঁ আৰু আজি বহুত মানে ভাল লাগিছে এইখিনি কৰি পাৰি। হয়, তুমি 6 বছৰ বয়সতে মাতৃহাৰা হৈছিলা, কেনেধৰণে এই জীৱনটো আগুৱাই গৈছিল? তোমাৰ বিভিন্ন ঘাট প্ৰতিঘাত গৈছে, তোমাৰ কেনেধৰণে জীৱনটো আগুৱাই নিছিলা তুমি? আচলতে সঁচাকৈয়ে মানে বহুত গৈছে আৰু মানে সেইটো আৰু ক'বলৈ মানে কঠিন, মানে সহজ নাছিল আৰু, কিন্তু আৰু নিজক কেতিয়াও হাৰিব দিয়া নাই আৰু। সেইটো বা আৰু দেউতা আছে, মোৰ দেউতা আৰু বাৰ লগত আচলতে সদায় মানে ভাবি ভাল হ'ব বুলি ভাবি সেনেকৈ মনততো আশাটো ৰাখিয়ে সদায় আগবাঢ়ি গৈছোঁ। কেতিয়াও মানে আত্মবিশ্বাসটো হেৰা নাই, বোলে কষ্ট কৰিলে পাম, সেইটো মনত ৰাখিয়ে আগবাঢ়ি গৈছোঁ আৰু সেইটোৱে। আজি মায়ে যদি এই তোমাৰ ফলাফলটো শুনিলেহেঁতেন বা মা আজি থাকিলে তোমালোকৰ মাজত, কিমান আনন্দ হ'লে? তাকে, সেইটো হয়, তাকে ভাবিলে আৰু সেই আৰু। সপোন কি আছে? কি হোৱাৰ সপোন আছে? সপোন মানে মই একাডেমিক লাইনত যাম আৰু প্লাছ মোৰ চিভিল ছাৰ্ভিচিঙত মোৰ সৰুৰ পৰা ভাবি আছিলোঁ। এতিয়া মই সেইটো চেষ্টা কৰিম বুলি ভাবিছোঁ, মানে আশা তাকে। হয়, চাওক, যিখন বৰমাৰ ছানৰাইজ একাডেমীৰ যিটো প্ৰচেষ্টা, বিনামূলীয়াকৈ শিক্ষাদান কৰা যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত আজি এনেধৰণে সোণ হৈ জিলিকিছে সমীৰণ ৰাজবংশী। আৰু মোৰ সৈতে যিহেতু পিতৃ আছে, কাৰণ দিন হাজিৰা কৰি কোনোমতে দুমুঠি দুমেলা খাই আহিছে, কি ক'ব পুত্ৰৰ যিটো আপোনাৰ সাফল্য, আজি নিজকে গৌৰৱ অনুভৱ কৰে? মই আজি ল'ৰাৰ যিখিনি পালোঁ সেইখিনি মোৰ নিজে ভাল লাগিল। বহু কষ্ট কৰি সমীৰণে নিজে ৰান্ধি বাঢ়ি যিটো পৰিশ্ৰম কৰে সেইখিনি মোকো বিশেষকৈ খুৱাই। বাইদেউ বাইদেউকতো নাথাকিয়ে টিউশ্যনত যায় আৰু লগতে ছানৰাইজ একাডেমীৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে মোক বহু সাফল্য দিছে আৰু তেখেতসকলক মই মৰম আৰু স্নেহৰ দ্বাৰা মই সকলক আদৰিছোঁ। আজি আপোনালোকক ধন্যবাদ দিবলৈ বাধ্য হৈছে এই পৰিয়ালটোৱে। কেনেধৰণে সমীৰণক আগুৱাই নিছিলে জীৱনৰ যিটো এটা বিপৰ্যয়ৰ পৰা? সমীৰণৰ মেট্ৰিকৰ ৰিজাল্টো ভালেই আছিলে আৰু সেই অৱস্থাৰ পৰাই আমি সমীৰণক আগবঢ়াই লৈ গৈছিলোঁ আৰু আমি সমীৰণক 2 বছৰ তাৰ আৰ্থিক অৱস্থা চাই আপোনালোকে গমেই পাইছে ইয়াৰ ঘৰৰ অৱস্থা। উৰুষা বজাৰ পৰা মুকুতাৰ সৃষ্টি, সমীৰণৰ তাৰ ব্যতিক্ৰম নহয়। গতিকে আমি সমীৰণক 2 বছৰ বিনামূলীয়াকৈ পঢ়ালোঁ। লগতে আমি তাৰ বিভিন্ন ধৰণৰ কথা বতৰা আমি চালোঁ, কিতাপ পত্ৰ, বাকী কিবাকিবি কথা, স্কুল ফিজৰ পৰা আদি কৰি ইউনিফৰ্মৰ পৰা আদি কৰি আমি বিভিন্ন বস্তু ইয়াক চালোঁ। আৰু তাৰ মেইন কথাটো একচুৱেলি আমিতো সমীৰণকে ক'ম যে এই অৱস্থাৰ পৰা সি ইমান ধুনীয়া ৰিজাল্ট কৰিছে, 90% পাইছে। গতিকে ইয়াৰ গোটেই ক্ৰেডিটটো আমাৰ যিমানখিনি আছে তাতকৈ সমীৰণৰ বেছিকৈ আছে। হয়, মই আপোনাক ধন্যবাদ কৈছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আজি এটা দুৰ্ভগীয়া পৰিয়ালৰ পৰা গৈ আজি জিলিকিবলৈ সক্ষম হৈছে সমীৰণ? হয়, প্ৰথম অৱস্থাত যেতিয়া আমি সমীৰণৰ ঘৰত আহিছিলোঁ, সমীৰণে এটা বস্তুৱে কৈছিল, ছাৰ মই এই ঘৰৰ পৰা কেনেকুৱাকৈ ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়াম। তেতিয়া ল'ৰাজনৰ আমি উৎসাহ দেখি আমি কৈছোঁ বোলে 2 বছৰ আমি তোমাক বিনামূলীয়াকৈ আমি পঢ়াম। আমাৰ এটা স্কলাৰশ্বিপ আছে ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীৰ, মানে যিজন মনীষীৰ নামত হৈছে ডক্টৰ শৰৎ ভাগৱতী, তেওঁৰ নামত আমি স্কলাৰশ্বিপটো দিলোঁ আৰু সেই মৰ্মে আজি সমীৰণে আমাৰ
মুকুতা হৈ জিলিকি উঠিল আমাৰ অনুষ্ঠানৰ পৰা গতিকে আমি আমাৰ অনুষ্ঠানৰ পৰা অনাগত দিনবিলাক যাতে সমীৰণৰ যথেষ্ট ভাল হয় গতিকে আমি আমাৰ পৰা সদায় শুভকামনা থাকিল আৰু আমাৰ লগতে অনাগত দিনতো সহায় সহযোগিতা আমাৰ থাকিব হয় নিশ্চিতভাৱে তপনে দেখুৱাইছে এটা উৰুকা পূজাৰ পৰা যিটো জীৱনৰ যিটো যাত্ৰা আৰম্ভ কৰিছে আৰু যাত্ৰাৰ মাজতে যিহেতু বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত চলি আহিছিল সমীৰণ আৰু মোৰ সৈতে যিটো বাইক আছে কেনেধৰণে তুমি ভাইটিক সহায় কৰিছিলা পঢ়াৰ ক্ষেত্ৰত সম্পূৰ্ণ তাৰ নিজৰ প্ৰচেষ্টা আৰু আমাৰ ছানৰাইজ ভাগৱত একাডেমীৰ চব মানে ছাৰহঁতে মানে পৰিয়ালকেন্দ্ৰিক মানৱীয়তাৰে মানে আমাৰ ঘৰৰ খবৰ লোৱা বা তাৰ বেমাৰ হ'লে ছাৰ এখন বহুত দিনৰ মেডিকেলতো লৈ গৈছে এনেহেন বহুত মানে ঘৰৰ দৰে আৰু আজি যিখিনি কৰিব পাৰিছে মানে ছাৰ আহাৰে কাৰণে তাহাৰে বেছি মানে কৃতজ্ঞতা তাৰে কাৰণে ছাৰ আজি মায়ে থাকিলে খুব ভাল লাগিল সেইটো আৰু বহুত ভাল লাগিল কিন্তু কিছুমান বস্তু আৰু এনেহেন হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ এই দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ কাৰণ 6 বছৰ বয়সতে যিহেতু সমীৰণৰ মাতৃ ঢুকাইছিল আৰু সেই জীৱনৰ যিটো যাত্ৰা এই যাত্ৰা কিন্তু আজি সফল হ'বলৈ সক্ষম হৈছে একমাত্ৰ ছানৰাইজ একাডেমীৰ বাবে কাৰণ ছানৰাইজ একাডেমীয়ে 2 বছৰ যিহেতু বিনামূলীয়াকৈ পঢ়ুৱাইছিল বেমাৰ আজাৰ হ'লে চিকিৎসা সেৱা কৰিছিল আৰু আজি যিহেতু বিজ্ঞান শাখাত 90ৰ ওপৰৰ % লৈ আজি উজলিবলৈ সক্ষম হৈছে সমীৰণ এই ৰাজবংশী আৰু প্ৰাগ নিউজৰ তৰফৰ পৰাও কিন্তু সমীৰণলৈ থাকিল বহু শুভকামনা